मिसोलिया 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 कैसा मौका मुर्दाबाद 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 कैसा मौका मुर्दाबाद 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 कैसा मौका मुर्दाबाद 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 श्रम मंत्री रूपेश गोलाम मुर्दाबाद সাংগঠনিক সম্পাদক শ্রদ্ধার মহেন্দ্র নায়ক ডাঙৰীয়াকে প্ৰমুখ্যে হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিয়ে আমাৰ যি কলিয়াবৰ সমজিলা কাৰ্যালয় আমি তাত এখন 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া সমস্যা, আমাৰ মৌলিক সমস্যা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, তাৰপিছত আমাৰ ভূমিৰ পট্টা প্ৰদান কৰা। আজি মুঠতে 8টা দশক সম্পূৰ্ণ হোৱাৰ দিশত আজি আমাৰ চাহ শ্ৰমিক স্বাধীন হোৱাৰ পিছতো আজি তেওঁলোকে কাৰোবাৰ অধীনতহে থকা যেন আমাক পৰিলক্ষিত হৈছে। আজি আমাৰ চাহ শ্ৰমিকৰ ওপৰত 1948 যি আমাৰ ন্যূনতম মজুৰি আইন, সেই মজুৰি আইন আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ ওপৰত এপ্লাই হোৱা নাই। আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিব বুলি এখন ফৰ্ম দিছে, এখন ছাৰ্ভে কৰিছে। সেই ছাৰ্ভে মতে আমি দেখিবলৈ পাইছোঁ কোনো ধৰণৰ তাত কোনো এখন সফল হোৱাৰ মানে দিশ দেখি পোৱা নাই। আজি এনেধৰণে আমাৰ চাহ শ্ৰমিক, আমাৰ চাহ জনগোষ্ঠীয় ৰাইজক প্ৰত্যেক স্বাধীন মানে শাসনত থকা চৰকাৰে এনেধৰণে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। অনাগত দিনবোৰতো আমাক এনেধৰণে কৰি যাব বুলি আমাৰ আজি আকাংক্ষা আছে। সেইবাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিয়ে এক 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে তেখেতসকলক জনাই দিব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনৰ আগে আগে যদি তেওঁলোকে আমাৰ এই 3টা দাবী পূৰণ নকৰে তেন্তে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ প্ৰতিটো চুকে কোণে এক জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য থাকিম। আৰু একেমুখে আমি গৰিহণা দিব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, তেখেত এজন কেবিনেট মন্ত্ৰী, তেখেতকো আজি এই কলিয়াবৰৰ বিভিন্ন সমস্যা লৈ আজি কলিয়াবৰত সকলোতকৈ চাহ জনগোষ্ঠী আমাৰ ৰাইজ 51% আমাৰ চাহ জনগোষ্ঠীয় ৰাইজ আছে। তেখেতে আমাৰ ভোট লৈ তেখেতে আজি 15-20টা বছৰ হ'ল MLA মন্ত্ৰী হৈ থাকিলে, কিন্তু আমাৰ চাহ বাগিচা ঔদ্যোগিক অঞ্চলত যি ৰাস্তা আছে, যি বিদ্যালয়সমূহ আছে, আজিলৈকে কোনো ধৰণৰ উন্নতি কৰা দেখি নাপালোঁ। আজি আমাৰ বিভিন্ন অঞ্চলত, আমাৰ চাহ বাগিচা অঞ্চলত এতিয়ালৈকে আপোনালোকে যদি বাৰিষা কালত যায় আপোনালোকে ৰাস্তাত সোমালে আপোনালোকে দেখি পাব যে কঠীয়া সিঁচিব পাৰি, ইমানেই ৰাস্তাৰ দুৰৱস্থা বেয়া। তেওঁ আজি 15-20টা বছৰ আজি MLA মন্ত্ৰী হৈ থাকিলে, কিন্তু তেখেতৰ চকু সেই তালৈকে নগ'ল। আজিলৈকে তেখেতে আমাক এই চাহ জনগোষ্ঠীয় লোকসকলক মাহিমাকৰ চকুলে চালে। অনাগত নিৰ্বাচনতো আমি তেখেতক হগিয়াই দিব বিচাৰিছোঁ যে এই সমস্যাসমূহ যদি তেওঁ অতি শীঘ্ৰে সমাধান নকৰে তেন্তে আমি চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই অতি শীঘ্ৰে তেখেতৰ ওপৰতো মানে বেলেগ ব্যৱস্থা ল'বৰ কাৰণে বাধ্য থাকিম। ধন্যবাদ। জয় আই অসম, জয় টু আৰ্চা। ছাত্ৰ সন্থা কলিয়াবৰ শাখাই কলিয়াবৰ সমজিলাৰ কাৰ্যালয়ত এঘণ্টীয়া কাৰ্যসূচীৰে আমাৰ যি 3টা দাবী, চাহ শ্ৰমিকসকলৰ যি দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ ওপৰত, চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা প্ৰদান কৰা আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া, এই 3টা বিষয়ৰ ওপৰতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ প্ৰতিটা জিলা, প্ৰতিটা শাখাতে আজি 3 ঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু সেই স্মাৰক পত্ৰত আমাৰ যি 3টা দাবী, সেই 3টা দাবীৰ ওপৰত চৰকাৰক দাবী জনাব বিচাৰিছোঁ। আৰু যদিহে এই 3টা দাবীৰ ওপৰতে চৰকাৰে তেনে কোনো ব্যৱস্থা নলয় তাৰ ওপৰত কিন্তু আমি বিকল্প চিন্তা কৰিবৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা সাজু থাকিম। আৰু আগন্তুক দিনত ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে আমি সংগ্ৰামী ব্যৱস্থা ল'বলৈ ৰাজপথত ওলাই আহিবৰ কাৰণে কুণ্ঠাবোধ নকৰোঁ। আৰু অসম চৰকাৰক আমি অনুৰোধ আৰু আহ্বান জনাব বিচাৰোঁ, যিহেতুকে চাহ জনগোষ্ঠী বৃহৎ এটা জনগোষ্ঠী, এই জনগোষ্ঠীৰ লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা নীতিটো বাদ দি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, দৈনিক মজুৰি বৃদ্ধি কৰক আৰু চাহ শ্ৰমিকসকলৰ যিটো মাটিৰ পট্টা প্ৰদান কৰক। অন্যথা ইয়াৰ ওপৰত আমি ব্যৱস্থা ল'বৰ কাৰণে সাজু আছোঁ। জয় আই অসম, জয় টু আৰ্চা। ধন্যবাদ।